যিখন আইন উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ কাৰণে বেয়া, সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে? যিখন আইন অসমৰ BTAD, ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ কাৰণে বেয়া, সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে? এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ। কা আইনখনৰ পূৰ্ণ ৰূপ দিবলৈ গৈ আছে নেকি এইখন ভাৰতবৰ্ষত? বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা পদত্যাগৰ পাছতে পলায়ন কৰিছে এইখন ভাৰতবৰ্ষলৈ, আৰু তাৰ পাছতে বাংলাদেশত হিন্দু আৰু মুছলিমৰ মাজত তুমুল যুদ্ধ। এই যুদ্ধ হোৱাৰ ফলশ্ৰুতিত হিন্দুসকলে বিশেষভাৱে নিজকে সুৰক্ষিত নহয় বাংলাদেশত বুলি ভাবি ভাৰতবৰ্ষৰ সীমামূৰীয়া অঞ্চললৈ আহি ভাৰতবৰ্ষত প্ৰৱেশ কৰিবৰ কাৰণে কাকুতি মিনতি কৰি থকা দেখিবলৈ পোৱা গৈছে। এই সম্পৰ্কত আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ধুনীয়া প্ৰতিবেদন, আৰু এই প্ৰতিবেদনটো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কাহিনীটো বুজি পাব। আৰু আপোনালোকে যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব। তেনেহ'লে পলম নকৰোঁ, আহক এই প্ৰতিবেদনটো চাওঁ। শ হিন্দু বাংলাদেশী ভাৰতত শৰণাৰ্থী হৈ প্ৰৱেশৰ বাবে উদ্গ্ৰীৱ হৈ পৰিছে এই লোকসকল। আমি ইয়াত থাকিব বিচৰা নাই, আমাক ভাৰতত আশ্ৰয় দিয়ক। সন্মুখত BSFৰ জোৱান, আনফালে শ বাংলাদেশী নাগৰিক। BSFৰ বিষয়ববীয়াৰ সৈতে আলোচনাত বহিছে একাংশ আশ্ৰয় প্ৰত্যাশী। ওপৰৰ পৰা কোনো নিৰ্দেশ নহয়, প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই তেওঁলোকক ভাৰতত। আৰু ভাৰতত আশ্ৰয় বিচাৰি যোৱা নিশাৰে পৰা সীমান্তলৈ আহি আছে শ লোক, আৰু সময় যোৱাৰ লগে লগে বাঢ়ি গৈছে সীমান্তত হিন্দু বাংলাদেশীৰ ভিৰ। আৰু এই মুহূৰ্তত সেই পৰিস্থিতি অৱশ্যে নিয়ন্ত্ৰণ কৰি ৰাখিছে BSFে। কোনো নিৰ্দেশ নোহোৱা পৰ্যন্ত এইদৰেই লোকসকল থাকিব লাগিব, কিন্তু ইয়াৰ মাজতে এতিয়া ভাৰতত প্ৰৱেশ কৰিব নেকি এইসকল হিন্দু বাংলাদেশী নাগৰিকে, তাকে লৈ সকলো চিন্তিত হৈ পৰিছে। আমি সেই এক্সক্লুচিভ ভিজুৱেল ইতিমধ্যে আপোনালোকক দেখুৱাইছো। এয়া সীমান্তৰ পৰিস্থিতি অসম পশ্চিমবংগৰ, আৰু এই বিষয়টো সংক্ৰান্তত এতিয়া অধিক জানিবলৈ পোনে পোনে নিউজ ডেস্কলৈ যাবলৈ বিচাৰি তাত উপস্থিত আছে আমাৰ পৰিচালন সম্পাদক প্ৰাণজিৎ শইকীয়া। সেই ভিজুৱেলসমূহ আমি দেখি আছো অসম পশ্চিমবংগ সীমান্তৰ, তাত শ হিন্দু বাংলাদেশী নাগৰিক থিতাপি লাগিছে। এই মুহূৰ্তত অধিক তথ্য কি আছে আমি প্ৰাণজিৎ শইকীয়াৰ সৈতে কথা পাতিম, কিন্তু এই মুহূৰ্তত যি দৃশ্যাংশ দেখি আছে তাৰে কিছু মন্তব্য আমাৰ হাতলৈ আহিছে, আমি সেই মন্তব্য আগবঢ়াইছো। বাংলাদেশেও কাজ করে খেতে হবে, আমরা ভারতে গিয়ে কাজ খাবো। আমরা প্রতিটা ভোট হলেই আমাদের হিন্দুদের উপর হামলা। কেন আমরা হিন্দু হয়েছে, এটা কি আমাদের অপরাধ? আমাদের বাড়িঘর কেন জ্বালা দিবে? আমাদের মন্দির কেন ভাঙবে? আমাদের মহিলা বউ বাচ্চাদেরকে নিয়ে নিয়ে যাবে। সুদৃষ্টিতে দেখুন, আমরা আর একদিকে থাকতে পারছি না, আপনারা আমাদের দয়া করে নিয়ে যান সকলের কাছে, এটাই অনুরোধ করছি। কি বুলি কয় বাংলাদেশৰ যে শ্বেখ হাছিনাৰ পৰা তেওঁলোকে শিক্ষা লোৱা দৰকাৰ, আমাৰ নৰেন্দ্ৰ মোদীয়ে শিক্ষা লোৱা দৰকাৰ। শ্বেখ হাছিনাক মানুহে কেনেকৈ খেদিছে আপোনালোকে নিশ্চয় দেখিছে। তো তেওঁলোকে কেনেকুৱা ধৰণৰ এটা স্বৈৰাচাৰী নীতিৰে দেশ শাসন কৰিছিলে, যি কাৰণত হিন্দু মুছলমান চব লগ হৈ বাংলাদেশত তেওঁলোকক খেদিছে এতিয়া শ্বেখ হাছিনাক। তো এই মুহূৰ্তত মই সেইকাৰণে আপোনালোকক ক'ব খোজো যে যদি সেই শিক্ষা নলয়, এদিন নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থাও এইটোৱে হ'ব। আৰু মই একেটা সময়তে ক'ব খোজো, বহুতে কৈ আছে যে নহয় বাংলাদেশত এতিয়া হিন্দুৰ ওপৰত আক্ৰমণ হৈছে। মই ভাৰত চৰকাৰক আহ্বান জনাওঁ যে বাংলাদেশত যদি সঁচাকৈ হিন্দুৰ ওপৰত আক্ৰমণ হৈছে, নিৰ্যাতন হৈছে, ভাৰত চৰকাৰে সকিয়নি দিব লাগে। ভাৰত চৰকাৰে সেই সকিয়নি দি দিব লাগে যে বাংলাদেশত যাতে এজনো হিন্দু মানুহক কেতিয়াও আক্ৰমণ কৰা নহয়, তাৰ কাৰণে সেই সকিয়নি দি দিব লাগে। আৰু যদি নুশুনে তেতিয়াহ'লে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।